আমি আপোনালোকক অনেক আমি ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে আপোনালোকৰ সময়খিনি দিছে এই ট্ৰেনিং প্ৰগ্ৰাম এই এৱাৰনেস সজাগতা অভিযানত আপোনালোকে সময় দিছে আৰু আমি আশা কৰো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোনটো উদ্দেশ্য জনভাগিদাৰী জল সঞ্চয় জনভাগিদাৰী তো আপোনালোকে এই মেসেজ যিখিনি আপোনালোকে আজি জানিলে আজি এই মেসেজ আপোনালোকৰ পৰিয়াল আপোনালোকৰ সমাজ যিখিনি জ্ঞান অৰ্জন কৰিব পাৰিছে নাজানো কিমানখিনি আমি দিব পাৰিছো বা ক'ব পাৰিছো আপোনালোকে আশা ৰাখিছো আপোনালোকে গৈ এইখিনি কথা আপোনালোকে যি শুনিছে ক'বলৈ চেষ্টা কৰিব বা মানুহৰ মাজত এটা পানী বা জল সঞ্চয় কৰাৰ এটা সজাগতা এটা সৃষ্টি কৰিব লাগে তো ইয়াৰে উদ্দেশ্যটো আমি পূৰণ কৰিব লাগে কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মৰ ইয়াতে স্বাৰ্থ জড়িত হৈ আছে আমি আমাৰ স্বাৰ্থ দেখিলে নহব তো পানী জীৱন আৰু পানী বচাই চলিব লাগে যাতে ভৱিষ্যতৰ চিন্তা আমি কৰো তো ইয়াৰ দ্বাৰা আজি আমাৰ ইয়াৰ ট্ৰেনিং প্ৰগ্ৰামত উপস্থিত সমস্ত ৰাইজ আমাৰ ডিপাৰ্টমেন্টৰ বিভাগীয় আমাৰ ইনচাৰ্জ ইঞ্জিনিয়াৰ স্যাৰ কনিষ্ঠ অভিযন্তা শফিক আহমেদ জ্যেষ্ঠ এসএ তসেরউদ্দিন খুৰা মানবেন্দ্ৰ অভিজিত শাহলম কাকা সবকে মই আমাৰ কৰিম খুৰা আহিছে ভাল লাগিছে মোৰ তেখেত আমাৰ লগত সদায় অহা যোৱা কৰি থাকে ভাল লাগে আজি দেখি বিৰাট খুব পাইছো তেওঁৰ নিজৰ এটা পইণ্ট আছে ঘৰত তাতে আজি ইমান 30 বছৰ ধৰি হয়তো ঘৰৰ লগতে এটা আছে দুটা পইণ্ট আছে ধুনুৱাৰ পৰা চলাই আছে তেওঁ মই ধন্যবাদ জ্ঞাপন কৰিছো আশা কৰিছো আগন্তুক প্ৰগ্ৰাম বা কিবা হলে আপোনালোকে আহিব বুলি আশা ৰাখিছো এইখিনি কৈ মোৰ আজি যি প্ৰেজেন্টেশন বা ট্ৰেনিং এৱাৰনেস প্ৰগ্ৰাম আছিলে তাক সামৰি মাৰিছো আৰু শফিক বা তসেৰ খুৰা বা সাৰে যদি কিবা মই সামৰিব খোজে তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিলো আমি যিটো প্ৰজেক্টত বস্তুখিনি আপোনালোকক ক'লো এইখিনি ঘৰত আপোনালোকে অলপ চিন্তা কৰিব আৰু নেক্সট জেনেৰেশ্যনক আপোনালোকে বুজাব আৰু নিজেও আপোনালোকে অলপ সচেতন হ'ব পানী সংৰক্ষণ কেনেকৈ কৰিব লাগে পানীৰ কি ব্যৱহাৰ এই ডিটেইল আমি কৈছোঁ আৰু প্ৰজেক্টৰ যোগেদি আপোনালোকক কোৱা হৈছে আজি আমাৰ যিটো উদ্দেশ্য